যেনেকৈ ধৰা ইকুৱেশ্যনছ বা কোৱাড্ৰেটিক ইকুৱেশ্যনছ বা পলিনমিয়াল এইবিলাকৰ ওপৰত কিন্তু বহুত কুৱেশ্যন আহিছে আৰু আজি মই যিকেইটা কুৱেশ্যন লৈছোঁ গোটেইকেইটা কুৱেশ্যন জাষ্ট যোৱা বছৰত অহা এই ইকুৱেশ্যন কোৱাড্ৰেটিক ইকুৱেশ্যন বা পলিনমিয়াল ইয়াৰ ৰিলেটেড যিমানকেইটা কুৱেশ্যন আছিল নহয় গোটেইকেইটা কুৱেশ্যন লৈছোঁ মই ইয়াতে 10টা নে 11টা কুৱেশ্যন গোটেইকেইটা কুৱেশ্যন যোৱা বছৰ পৰীক্ষাত অহা আজি নতুনকৈ এটা কুৱেশ্যনো লোৱা নাই গোটেইকেইটা জাষ্ট প্ৰিভিয়াছ ইয়াৰত অহা কুৱেশ্যন চ' মই পেৰেলেলি জাষ্ট কনচেপ্টবিলাক আলোচনা কৰিম আৰু কুৱেশ্যনবিলাক কৰি যাম হা চ' আই থিংক এইটো ইজি হ'ব তোমালোকৰ কাৰণে চ' দেখা মেইনলি আমি কোৱাড্ৰেটিক ইকুৱেশ্যন বুলিলে কি বুজাওঁ বা পলিনমিয়াল বুলিলে কি বুজাওঁ বা লিনিয়াৰ ইকুৱেশ্যন বুলিলে কি বুজাওঁ বা ইকুৱেশ্যন কাক কয় মই সেই বস্তুখিনি অলপ মেইনলি ইকুৱেশ্যনৰ কথা যেতিয়া আমি আলোচনা কৰিম নহয় তেতিয়া আমাক দুটা বস্তু আমাক মনত ৰাখিব লাগিব এটা হ'ল ভেৰিয়েবল যাক আমি আছামিছত চলক বুলি কওঁ আৰু এটা আছে কনষ্টেণ্ট এই দুটা বস্তু আমাক মনত ৰাখিব আছামিছত আমি ইয়াক ধ্ৰুৱক বুলি কওঁ এতিয়া ভেৰিয়েবল বা চলক কেনেকুৱা টাইপৰ বস্তুক আমি চলক বুলি কওঁ চিধা মনত ৰাখিবা যিবিলাক বস্তুৰ ভেলু কি হৈ থাকে চেঞ্জ হৈ থাকে তাক আমি চলক বুলি কওঁ আৰু যিবিলাকৰ ভেলু বা মান চেঞ্জ নহয় ফিক্স থাকে সদায় তাক আমি ধ্ৰুৱক বুলি কওঁ এতিয়া তুমি ধৰি লোৱা যেনেকৈ 2 বা 5 বা 7 10 এইবিলাকৰ কেতিয়াও ভেলু কিন্তু চেঞ্জ নহয় এইবিলাক সদায় কি থাকে ফিক্স থাকে এতিয়া তুমি যদি আমেৰিকাত গৈখিনি কাৰোবাক সুধি দিয়া এইটো কি তাতে কিন্তু সবে 2 বুলি ক'ব না তাৰমানে এইবিলাক সদায় ফিক্স থাকে ইয়াৰ ভেলুটো কেতিয়াও চেঞ্জ নহয় তাক আমি ধ্ৰুৱক বুলি কওঁ ঠিক আছে আৰু ম্যাথমেটিক্যালি এটা কথা মনত ৰাখিবা এই ভেৰিয়েবলছ কেইটাক ম্যাথমেটিক্যালি x y z আৰু t এই কেইটা স্যাম্পলছ দি আমি ডিনোট বুজাও ঠিক আছে x y z আৰু t যদি কৰবাত লিখা থাকে তো মনে মনে ভাবিবা নহয় এইটো কি হ'ব এটা ভেৰিয়েবল হ'ব আৰু কনষ্টেন্ট বিলাকক ম্যাথমেটিক্যালি a b c বা d বা এনেকুৱা কিছুমান নাম্বাৰছ দিয়া থাকিলে এইবিলাকক আমি কনষ্টেন্ট বুলি কওঁ ঠিক আছে তে ধ্ৰুৱকৰ বিষয়ে সৰি ভেৰিয়েবলছৰ বিষয়ে মই আৰু এটা বস্তু কম দেখা আমি যদি এনেকৈ ধৰি লওঁ যে x মানে কি প্ৰাইস অফ 1 কেজি পটেটো ধৰি লৈছোঁ যে x এ কি বুজায় 1 কেজি আলুৰ দাম বুজায় ধৰি লৈছোঁ এতিয়া এই x ৰ মানটো গুৱাহাটীত কিমান হ'ব দেখা আজিৰ দিনত গুৱাহাটীত আলুৰ দাম 25 টকা তাৰমানে গুৱাহাটীত এই x ৰ ভ্যালু কিমান হ'ব 25 হ'ব গুৱাহাটীত কিন্তু তুমি যদি গাঁৱত যোৱা গাঁৱত 1 কেজি আলুৰ দাম কিমান জনে খেতি কৰে 10 টকা দেখা গাঁৱত গ'লে ইয়াৰ x ৰ ভ্যালু কিমান হৈ আছে 10 হৈ আছে তো গুৱাহাটীত 25 টকা গাঁৱত হ'ল 10 টকা তাৰমানে এই x ৰ ভ্যালু কি হৈ আছে চেঞ্জ হৈ আছে নহয় জানো তো এনেকুৱা টাইপৰ বস্তু যে যাৰ কি ভ্যালু বিলাক মানে টাইমৰ ওপৰত জাগাৰ ওপৰত পজিশনৰ ওপৰত ডিপেন্ড কৰি কি হৈ যায় চেঞ্জ হৈ যায় তাক আমি কি বুলি কওঁ ভেৰিয়েবলছ বুলি কওঁ তো জাস্ট এটা কথা মনত ৰাখিবা x y z এতিয়া আমি জেনাৰেলি ভেৰিয়েবলছ বা চলক বুজাও আৰু ইয়াৰ মান সদায় চেঞ্জ হৈ থাকে ভেৰি হৈ থাকে আৰু ধ্ৰুৱক হ'ল 1 2 3 4 বা যিমান নাম্বাৰছ আছে পৃথিৱীত বা a b c d এইবিলাক দি আমি বুজাই থাকোঁ এতিয়া এই চলক আৰু ধ্ৰুৱকৰ কিছুমান মিক্সাৰ যেনেকৈ মই এইটো এটা মিক্সাৰ লৈছোঁ দেখা ইয়াতে চলক আছে আৰু ধ্ৰুৱক আছে মিক্সাৰ আছে জাষ্ট কেনেকুৱা দেখা 2 আৰু 3 কি হয় ধ্ৰুৱক x আৰু y কি হয় চলক হয় জাষ্ট মিক্সাৰ লৈছোঁ এনেকুৱা টাইপৰ মিক্সাৰক আমি কি বুলি কওঁ জানা এলজেব্ৰিক এক্সপ্ৰেছন বুলি কওঁ মনত ৰাখিবা এলজেব্ৰিক এক্সপ্ৰেছন ঠিক আছে এতিয়া এই এলজেব্ৰিক এক্সপ্ৰেছনৰ যদি এই এলজেব্ৰিক এক্সপ্ৰেছনত যদি এনেকুৱা কৰবাত ইকুৱেল সাইন থাকে মনত ৰাখিবা এলজেব্ৰিক এক্সপ্ৰেছনত যদি কেতিয়াবা ইকুৱেল সাইন থাকে তেতিয়া তাক আমি কি বুলি কওঁ ইকুৱেশ্যন বুলি কওঁ মনত ৰাখিবা তো ইয়াতে ইকুৱেল সাইন আছে সো আমি ইয়াক কি বুলি কওঁ ইকুৱেশ্যন বুলি কওঁ ঠিক আছে এতিয়া ইয়াতে ভেৰিয়েবল কেইটা আছে x আৰু y দুটা ভেৰিয়েবলছ আছে সো ইয়াক আমি কৈ দিম দুটা ভেৰিয়েবল থকা এটা ইকুৱেশ্যন বা সমীকৰণ যদি তিনিটা ভেৰিয়েবল থাকে তেনেহলে তিনিটা ভেৰিয়েবল থকা সমীকৰণ দুটা থাকিলে দুটা এটা থাকিলে এটা যেনেকৈ ধৰি লোৱা 2x + 7 = 0 দেখা এইটো এটা কি হয় জাস্ট মিশ্ৰণ হয় চলক আৰু ধ্ৰুৱকৰ দেখা এটা 2 আৰু 7 ধ্ৰুৱক x y চলক ইকুৱেল সাইন আছে তাৰমানে এইটো সমীকৰণ হ'ব কিন্তু এই সমীকৰণটোত কেইটা ভেৰিয়েবল আছে এটা আছে যদি এটা থাকে তেতিয়া আমি তাক কি বুলি কম এটা চলকযুক্ত সমীকৰণ বুলি কম তাৰপিছত দেখা এই এটা চলকযুক্ত বা দুটা চলকযুক্ত বা তিনিটা ভেৰিয়েবল থাকিলে তিনিটা চলকযুক্ত এনেকুৱা হৈ থাকে বহুত ভেৰিয়েবলছ থকাও থাকিব পাৰে কোৱেশ্চন যে নেক্সট কোৱেশ্চনটো হ'ব যে এই চলকৰ হাইয়েষ্ট পাৱাৰ কিমান আছে
যেনেকৈ ধৰা এই যে প্ৰথম যে মই ইকুৱেশ্যনটো লৈছিলোঁ ইয়াতে চলক এই x ৰ পাৱাৰ কিমান আছে ঘাত কিমান আছে দেখা 1 কৈ আছে আৰু এটা মই ইকুৱেশ্যন লম ইয়াতে আৰু এটা ইকুৱেশ্যন মই ইয়াতে লৈছোঁ হা এইটো সাপোজ ধৰিলো টুৱাইস অফ x কিউব প্লাস 7x ইকুৱেল টু 0 দেখো ইয়াতে চলক কেইটা আছে কোৱাচোন এই ইকুৱেশ্যনটো চলক কেইটা আছে কোৱাচোন এটা x আছে আৰু চলকৰ হাইয়েস্ট পাৱাৰ কিমান আছে 3 দেখা এই চলকৰ হাইয়েস্ট পাৱাৰ ওপৰত আমি ডিপেন্ড কৰি কিনি এই ইকুৱেশ্যন বিলাকক আমি ক্লাসিফাই কৰিব পাৰো আমি ভাগ ভাগ কৰি আমি এনেকে নতুন কিবা নাম দিব পাৰো স্পেশাল নাম মনত ৰাখিবা যদি চলকৰ হাইয়েস্ট পাৱাৰ যদি 1 থাকে তেনেহলে তাক আমি কি বুলি কওঁ ৰৈখিক সমীকৰণ এইটোক আমি কি বুলি কওঁ লিনিয়াৰ ইকুৱেশ্যন বা ৰৈখিক সমীকৰণ যদি 2 থাকে তেনেহলে তাক আমি দ্বিঘাত সমীকৰণ বুলি কওঁ বা কোৱাড্ৰেটিক ইকুৱেশ্যন বুলি কওঁ যদি 3টা থাকে তাক আমি ত্ৰিমাত্ৰিক সমীকৰণ বুলি কওঁ বা কিউবিক সমীকৰণ বুলি কওঁ ঠিক আছে এনেকে 4টা 5টা যিমান থাকিব তাৰ ওপৰত ডিপেন্ড কৰি আমি এটো নাম দি দিব তো তোমালোকৰ মেইনলি ইয়াতে কি থাকে ৰৈখিক সমীকৰণ বা কোৱাড্ৰেটিক সমীকৰণৰ ৰিলেটেড কিছুমান কোশ্চেন আহিব পাৰে হা জাস্ট মনত ৰাখিবা এইখিনি বস্তু তো জাস্ট এতিয়াতো অলপ আইডিয়া আহিছে যে সমীকৰণ কেনেকুৱা ঠিক আছে সমীকৰণ কেনেকুৱা দুটা চলকযুক্ত সমীকৰণ বা এটা চলকযুক্ত সমীকৰণ বা ৰৈখিক সমীকৰণ বা কোৱাড্ৰেটিক সমীকৰণ ঠিক আছে মই এটা কোশ্চেন লৈছো কিন্তু ওকে ৰবা একটু ভিজিবল হ'ব না নাই ওকে আৰু এটা বস্তু আমাক লাগে পলিনোমিয়াল বুজা যায় না ৰবা মই টিমটো চেঞ্জ কৰি দিছো এটো ব্যাকগ্ৰাউণ্ডত বুজা যায় এতিয়া পলিনোমিয়াল দেখ পলিনোমিয়াল এটা বস্তু আছে যাক আমি বহুপদ বুলি কওঁ এই বহুপদৰ পৰা বহুত কোশ্চেন তোমালোকৰ আহিছে হা দুটা তিনটা কোশ্চেন আহিছে বহুপদৰ পৰা এতিয়া বহুপদ কি ফাৰ্স্ট মনত ৰাখিবা বহুপদ কি হয় বহুপদ এটা হে আগৰ নিচিনা এলজেব্ৰিক ষ্ট্ৰাকচাৰ এটা মানে এটা এলজেব্ৰিক ষ্ট্ৰাকচাৰ হয় বা তোমাৰ কি বুলি ক'ব পাৰো আমি এলজেব্ৰা বুলি ক'ব পাৰো বা চলক আৰু ধ্ৰুৱকৰ এটা মিশ্ৰণ বুলি আমি ক'ব পাৰো কিন্তু ইয়াতে এটা কথা মনত ৰাখিবা যেতিয়া আমি পলিনোমিয়াল বুলি কওঁ বা বহুপদ বুলি কওঁ নহয় এই বহুপদৰ কনসেপ্টটো অলপ বেলেগ ধৰণে আছে তুমি জাস্ট এটা মনত ৰাখিবা ধৰা টুৱাইস x এটা লৈছো বা টুৱাইস x + 3 লৈছো আৰু এটা লৈছো 5x তো দেখা এইটো আৰু এইটো এই দুটাই কি হয় চলক আৰু ধ্ৰুৱকৰ কি হয় মিশ্ৰণ হয় নহয় জানো কিন্তু তুমি মনত কৰ ইয়াতে দেখাছেন ভালকে এইটো যেটো আছে ইয়াতে এইটো এটা পাৰ্ট আছে টার্ম আছে এইটো এটা টার্ম আছে ইয়াক আমি পদ বুলি কওঁ বা টার্ম বুলি কওঁ এইটো এটা পদ এইটো এটা পদ তো দুটা পদ আছে এইটো কি আছে অকল এটা পদ আছে ঠিক আছে তো এনেকুৱা তিনিটাও থাকিব পাৰে চাৰিটা পদ থাকিব পাৰে পাঁচটা পদ থাকিব পাৰে যদি এনেকুৱা বহুত কেইটা পদ থাকে তেতিয়া আমি তাক কি বুলি কওঁ বহুপদ বুলি কওঁ ঠিক আছে যদি এটা থাকে তাক আমি মনোমিয়াল বুলি কওঁ মানে এটা পদ থকা বুলি কয় দুটা থাকিলে বাইনোমিয়াল বাই মানে দুটা ঠিক আছে বা দ্বিপদ বুলি ক'ব পাৰো তিনিটা থাকিলে ত্ৰিপদীয় এনেকৈ বহুপদ মানে কি যদি বেছি থাকে দুটা বা তাতকৈ বেছি থাকে আমি জেনাৰেলি তাক আমি বহুপদ বুলি কওঁ ঠিক আছে কিন্তু এই বহুপদত ইয়াতে তুমি দেখা এই বহুপদত অকল x আছে চলো ইয়াতে কি আছে x আছে তো x ৰ যেতিয়া বহুপদ আমি লম সেই x ৰ বহুপদক আমি জেনাৰেলি px দি বুজাও মানে পলিনোমিয়াল অন x x ৰ x দিখিনি যেটো পলিনোমিয়াল বনায় ঠিক আছে আৰু ইয়াৰ আমি এনেকৈ লিখিব পাৰো তেনেকৈ ধৰা 3x² + 5x + 7 এটা কি হৈ গ'ল বহুপদ হৈ গ'ল সো এই বহুপদ এতিয়া এই বহুপদৰ লগত ৰিলেটেড কিছুমান কোশ্চেন যেটো তোমালোকৰ আহে আৰু মেইনলি মই দেখিছো এই বহুপদৰ কি আহে ইয়াৰ ফ্যাক্টৰ কাক কয় বা তোমাৰ ইয়াৰ এটা কি লাগে শূন্য উলাব লাগে এনেকুৱা টাইপৰ বস্তু তোমালোকৰ আহে পৰীক্ষাত মই দেখাম কোশ্চেন বিলাক কেনেকুৱা আহিছে বা এটা বহুপদক বেলেগ এটা বহুপদ দি যদি ডিভাইড কৰো তেনেহলে ভাগশেষ কি হ'ব এনেকুৱা টাইপৰ তো জাস্ট এইখিনি কথা তোমালোকে মনত ৰাখা যেতিয়া তোমাৰ এই পৰীক্ষা কোশ্চেন বিলাক পাম আমি কোশ্চেনৰ ৰিলেটেড আমি কি কৰিম যেনেকৈ ধৰা ডিভিজনৰ কাৰণে যদি থাকে বা যেনেকুৱা টাইপৰ থাকিব আমি এনেকৈ এইটো কৰিম আচ্ছা দেখা যায় নে কোৱাচোন বৰ্ডটো কিন্তু বগাটো সিকি দেখা পোৱা নাই ভালকে না তোমালোকে এইখিনি বস্তু কোশ্চেনটো ব্লাৰ হৈ গ'ল না
ব্লাৰ হৈ গ'ল মই মানে হেৰি কৰিলোঁ ডাইৰেক্ট তোমাৰ কোৱেশ্চনকেইটা স্ক্ৰীনশ্বট মাৰি ইয়াতে মাৰি দিছোঁ যে সেইকাৰণে সেনেকুৱা হৈছে যিয়ে নহওক মই কোৱেশ্চনটো লিখি আছোঁ কোৱেশ্চনটো ইয়াতে মই লিখি দিম অলপ দেখা গৈছে কি না তোমালোকে কোৱেশ্চনটো লিখি লোৱা আৰু মই এইটো পঠাই দিম তেতিয়া তোমালোকে পাই যাবা হা দেখা আমাৰ কোৱেশ্চনটো কৈছে যে যদি 4/5 plus -3/10 equal to x plus দিশন হয় তেন্তে x এর মান হ'ব আমার অপশন দিছে প্রথম অপশনটো দিছে তোমার 2 সেকেন্ডত 1 ইয়াতে -2 ইয়াতে -1 বুঝি পাইছা বাস এতিয়া ইয়াতে দেখা আমাকে থাকি দিছে ইকুয়েশন এটা দিছে জাস্ট এই ইকুয়েশনত ভেরিয়েবলস আছে আৰু চলক আছে এই চলকৰ মানটো আমাক ওলাব লাগে চলকটো কি x কিন্তু ইয়াতে কিছুমান বস্তু ইউজ কৰিছে দেখা এইটো ইউজ কৰিছে 1/2 এটো আমি মিক্সড ফ্ৰিকশন বুলি কওঁ এইটোৰ ভ্যালু তোমালোকে জানা না এইটোৰ মান কি দেখা এইটো সিধা এনেকে লিখিবা এইটো এনেকুৱা থাকিলে নহয় এই ফ্ৰিকশনটো আমি এনেকে লিখিব পাৰো 1 + 1/2 এটো বস্তু জাস্ট তোমালোকে মনত ৰাখিবা 1 + 1/2 প্ৰথমটো খালি মাজত কি দিবা প্লাস দিবা বাস এতিয়া জাস্ট এই বস্তুটো পুট কৰি কিনে আমি জাস্ট এক সিম্পলিফাই কৰিব লাগে বাকি একো কৰিব নালাগে ইয়াতে কৰি 100 মান ওলাব লাগে আৰু আমি আই থিংক তোমালোকে সবই কৰিব পাৰিবা দেখা এইটো কেনেকৈ কৰিব পাৰো 4/5 আছে এইটো প্লাস মাইনাস কি হৈ যাব -3/10 ইফালে x ইয়াৰ ভ্যালু কিমান হ'ব কোৱাচোন এইটো তো 1 + 1/2 হৈ যাব কাৰণ 1/2 মতলব 1 + 1/2 বাস এতিয়া তুমি দেখা লেফট সাইডত যদি আমি এলসিএম লও এইটো তো 5 আৰু 10 এর এলসিএম কিমান কোৱাচোন 10 এলসিএম এতিয়া মনত ৰাখিবা এই দুটাৰ এলসিএম তো 10 হল 10 হোৱাৰ পিছত তুমি এতিয়া এই 5 এর ওপৰত কি লিখিবা ইয়াৰ ওপৰত কি লিখিবা ইয়াতে এটা ডাঙৰ এটা কন্ডিশন আহিলে বা মানে কিছুমান এটো বুজি নাপায় যে আমি কি লিখিম ম্যাক্সিমাম আর্টস ব্যাকগ্রাউন্ডৰ ষ্টুডেন্ট বিলাক দেখা আমি কেনেকৈ কৰিব পাৰো দেখা এটো 10 লৈছো নহয় এই দুটাৰ এলসিএম 10 হ'ল এতিয়া আমি কি কৰিম দেখা এই 5 দি এটো যদি আমি ভাগ কৰি দিও মনে 10 ভাগ কৰি কিমান হ'ব 2 হ'ব সেই 2 দি ইয়াৰ লগত মাল্টিপ্লাই তাৰ মানে 4 * কিমান হ'ব মাইনাস এই 10 দি 10 ভাগ কৰিলে কিমান হ'ব 1 সেই 1 দি 3 মাল্টিপ্লাই কৰিম বাস ইকুৱেল টু x + 1 + 1/2 এতিয়া তুমি যদি ক্যালকুলেট কৰা দেখাছোন ইয়াৰ ভ্যালু কিমান হ'ব 8 - 3 তাৰ মানে কিমান হ'ব 5/10 হল তোমাৰ 1 + 1/2 তো ফাইনালি ইয়াৰ পৰা কি পাবা তুমি দেখা এতিয়া তুমি ধুনীয়াকৈ কৰিব পাৰিবা फिर देखा 5 और 10 कैंसिल हो जाने की मान हो 2 1/2 हो देखा दिया 1/2 कैंसिल ता माने 0 = x + 1 হৈ গল তা মানে ইয়াৰ পৰা x লিখলে তো আমি কিমান পাম মাইনাস বুজি পালা কৰিবলৈ কিন্তু একো নাই ইয়াতে জাস্ট ক্যালকুলেশন জাস্ট ইয়াতে এটা বস্তু মনত ৰাখিব লাগিব এই এনেকে ফ্ৰিকশন যদি দিছে ইয়াক এলসিএম লৈ কিনে আমি ইয়াক কেনেকে সৰু কৰিব পাৰো ক্যান্সেল কৰিব পাৰো বা কাটিব পাৰো হা আৰু এইটো কনসেপ্টটো আছে 1 আৰু হাফ এটো আমি সিধা এনেকে লিখিব পাৰো এনেকুৱা যিমান থাকিব তাক জাস্ট এনেকে লিখিবা জাস্ট মানুহ প্লাস বাস পাৰিবা কাৰোবাৰ কিবা দাও তামানে কিমান হ'ব ইয়াৰ ভ্যালু মাইনাস এটা মানে সি অপশনটো কাটো বুজি পালা সবে কাৰোবাৰ কিবা ডাউট ওকে মই আৰু এটা কোশ্চেন লৈছো হা এইটো কোশ্চেনটো কিন্তু জাস্ট এটা টেকনিক আমাক ইউজ কৰিব লাগিব 1296 = x² তেনেহলে x ৰ মান হ'ব আমাৰ অপশনত দিছে 5 b দিছে 6 c হল 7 d হল 8 কোশ্চেনটো এতিয়া দেখা গৈছে লিখাটো আমাক কৈছে যে এইটো হলে x ৰ ভ্যালু কিমান হ'ব কোনোবাই ধৰিব পাৰিছা
এইটো root over of 1296 equal to x square যেতিয়া এনেকুৱা টাইপৰ কোশ্চেন আহিব নহয় তেতিয়া আমি এটা বস্তু মনত ৰাখিব লাগিব যে এই যে স্কয়াৰৰ ভিতৰত বা root over ৰ ভিতৰত যেটো দিছে এই নাম্বাৰটো লাষ্টত কি আছে 6 আছে তাৰমানে একচুয়ালি আমাক কি কৰিব লাগে ইয়াতে এই যে তলৰ যেটো নাম্বাৰ আছে নহয় এই ডাঙৰ নাম্বাৰটো আমাক একচুয়ালি কি কৰিব লাগে স্কয়াৰ ফৰ্মত লিখিখিনি আমি যাতে root over টো ক্যান্সেল কৰিব পাৰো আমাক হেইটোই কৰিব লাগে কিন্তু এটা কথা তোমালোকে কিছুমান টেকনিক আছে এই টেকনিকটা মনত ৰাখিব লাগিব মই এটা ভিডিও বনাইছিলো কি ইয়াৰ ওপৰত দেখা এই লাষ্টত যদি 6 থাকে নহয় যিকোনো নাম্বাৰ লাষ্টত যেতিয়া 6 থাকিব তেতিয়া তোমালোকে এটা কথা মনত ৰাখিবা যেতিয়া 6 থাকিব সেই 6 টো পাবলৈ হলে তাৰ নাম্বাৰটো আইদাৰ 6 হ'ব লাগিব নহলে 8 হ'ব লাগিব মানে 6 পোৱা কারণ পূরণ করিলে লাস্টত যদি 6 বা 8 থাকে তেতিয়াহে কিন্তু এই 6 টো আহাৰ সম্ভাৱনা থাকে 5 দিলে কিন্তু কেতিয়াও নাই কারণ 5 ৰ স্কয়াৰ যিমান নলৱা কিয় লাস্টত সদায় কি 5 থাকে লাস্টত সদায় কি থাকে 1 মিনিট জাস্ট ৰ'বাচোন কিবা এটা মেছেজ আহি আছে আৰু দেখা মনত ৰাখিবা আৰু 7 যেতিয়া থাকিব নহয় 7ক যিমানে তুমি স্কয়াৰ নকৰা কিয় হেতু কিন্তু কেতিয়াও নহয় এই 6 কেতিয়াও তলত নাহে তুমি যিমানে স্কয়াৰ নকৰা কিয় তাৰ মানে এই দুটা অপচনটো ক্যান্সেল এতিয়া আইদাৰ 6 নাইবা 8 হলো কেতিয়াবা কি হৈ যায় তোমাৰ আহি যায় এতিয়া 8ক যদি তুমি 4 টাইমছ মাল্টিপল কৰি দিয়া নহয় 8ক তুমি যদি 4 টাইমছ কৰা তেতিয়া আহিব পাৰে 6 আহিব পাৰে কিন্তু আমাৰ যেটো কোশ্চেন দিছে এই কোশ্চেনটো দুটা অপচন 6 আৰু 8 আছে কিন্তু কিছুমান অপচনত চাবা বাকি কিটা যিকোনো সাপোজ ধৰি লোৱা ইয়াতে যদি 1 দিয়া থাকিলেতেন বা তুমি 2 দিয়া থাকিলেতেন যিকোনো বেলেগ দিয়া থাকিলে কিন্তু আমি ইয়াৰ একো নকৰিখিনি আমি ডাইৰেক্ট কৈ দিলেতেন ইয়াৰ ৰিজাল্ট কোনটো হ'ব বি ৰিজাল্ট অপচন হ'ব 6 হ'ব বুলি বুজি পালা বুজি পাইছানে কনসেপ্ট আমি একো নকৰিলেতেন আমি সিধা কি কৰিম ইয়াতে যেহেতু আমাক কি দিছে গোটেই কেটা অপচন হেনেকে দিছে যিকেটা লাষ্টত ইয়াতে এটাও 6 টকা বা 8 টকা নাই তাৰ মানে আমি কি কৰি দিলেতেন সিধা 6 টকাটো বহাই দিলেতেন কিন্তু ইয়াতে আমি জাস্ট এটা বস্তু কৰিব লাগিব দেখা ইয়াত অলপ ক্যালকুলেট কৰিব লাগে কিন্তু ক্যালকুলেশনটো একদম ইজি তুমি এনেকৈ মনত ৰাখা এটা ৰুট ওভাৰ আছে নহয় ইয়াতে আকৌ স্কয়াৰ তোমালোকে মনত কৰাচোন 6 ক স্কয়াৰ কৰিলে কিমান হ'ব 36 6 ৰ স্কয়াৰ কিমান 36 এতিয়া 36 ক যদি আকৌ স্কয়াৰ কৰি দিয়া এনে 36 আকৌ স্কয়াৰ তাৰ মানে 36 * 36 এই দুটা যদি পূৰণ কৰি দিয়া নহয় এইটো আহি যাব 1296 আহিব এটো তোমালোকে দুনিয়া কি কৰিব পাৰিবা এটো তো এই আইডিয়াটো তোমালোকে অলপ স্মাৰ্টলি ধৰিব লাগিব এনেকে ধৰিবা যে ইয়াতে 6 তলত 6 আছে এটো তো আমি 6 ৰ স্কয়াৰ 6 ৰ স্কয়াৰ লৈখিনি কাক আকৌ মাল্টিপল কৰি দিম কাৰণ ইয়াতে দুবাৰ কৰিব লাগে বুজি পালা তো হেমতে তোমালোকে লৈ লবা এতিয়া তুমি যদি 8 ধৰা নহয় 8 * 8 কিমান হৈ যাব দেখা 8 স্কয়াৰ मतलब 64 এতিয়া 64 ক স্কয়াৰ কৰি দিয়া নহয় পূৰণ কৰিলে এটো নাহে তো এতিয়া তুমি দেখা ইয়াৰ পৰা এই স্কয়াৰ আৰু ৰুট ওভাৰ ক্যান্সেল হৈ 36 আহিব x স্কয়াৰ হ'ব ইয়াৰ পৰা আকৌ 36 ক আমি এনেকৈ লিখিব পাৰো 6 স্কয়াৰ = x স্কয়াৰ সো এতিয়া ইয়াৰ পৰা তোমাৰ কি হৈ যাব কোৱাচোন x স্কয়াৰ ক্যান্সেল হৈ কিনি x = 6 হৈ যাব তাৰ মানে আমাৰ এইটো অপচনে কাৰেক্ট হ'ব বুজি পালা কিন্তু এটা কথা মনত ৰাখিবা মোস্ট অফ দা কোশ্চেন তোমালোকৰ এইবিলাক ক্যালকুলেশন কৰিবই নালাগে সিধা অপচনটোৰ পৰা ডাইৰেক্ট ডিসকাৰ্ড কৰি আমি লিখিব পাৰো ইয়াতে যেহেতু দুটা দিছে এই কাৰণে আমি জাস্ট ইয়াৰ ভ্যালুটো ওলাই দিলো এনেকে কিন্তু মোস্ট অফ দা টাইম কি থাকে এনেকে দিয়া থাকে মানে এই অপচন কেইটাৰ পৰা আমি ইয়াৰ এনসাৰ কেইটা ক'ব পাৰো বুজি পালা পাৰিবানে এনেকুৱা টাইপৰ কোশ্চেন আহিলে এইটো কোশ্চেনটো আমাক কোশ্চেনটোৰ পৰা আমাক কি কৈছে ৰুট ওভাৰ অফ 1296 মানে 1296 ৰ ভ্যালু x স্কয়াৰ হয় তেনেহলে x ৰ মান কিমান হ'ব আমাৰ এতিয়া ফাৰ্স্ট কথা হল আমি যদি এই ৰুট ওভাৰটো ক্যান্সেল কৰিব খুজো তাৰ মানে ইয়াক আমি স্কয়াৰ কৰিখিনি এই ইয়াতে আমি স্কয়াৰ কৰিখিনি এই ৰুট ওভাৰ আৰু স্কয়াৰটো ক্যান্সেল কৰিব পাৰো কিন্তু এটা কথা তোমালোকে সদায় মনত ৰাখিবা যেতিয়া এই নাম্বাৰটো লাষ্টত কি আছে 6 আছে তাৰ মানে ইয়াক আমি যেতিয়া স্কয়াৰ কৰিম নহয় তার লাস্ট নাম্বার লাস্ট ডিজিট তো আইদার 6 হ'ব লাগিব নহলে যদি স্কয়ার নকৰি যদি পাওয়াৰটো যদি 4 টাইমস কৰি দিও তেতিয়া আমাৰ 8 হলে হ'ব কিন্তু মনত ৰাখিবা মোস্ট অফ দা টাইম ইয়াতে 6 ৰ নিচিনা আহিব তো
তো তোমাৰ অপশন কেইটা দেখিয়ে যেনেকৈ ইয়াতে 5 আছে ইয়াতে 7 আছে তো 5 আৰু 7 তো কেতিয়াও হ'ব নোৱাৰে কাৰণ 5 ক স্কয়াৰ কৰিলে 7 ক স্কয়াৰ কৰিলে কেতিয়াও তুমি লাষ্ট নাম্বাৰটো 6 নাপাবা তাৰ মানে এই দুটা অপশনটো ডাইৰেক্ট ক্যান্সেল ডিসকার্ড কৰি দিবা তাৰ পিছত আমাক জেনাৰেলি অপশনত এনেকৈ ইয়াতে 8 দিছে কিন্তু জেনাৰেলি নিদিয়ে জেনাৰেলি ট্ৰুথ বেলেগ কিবা দি দিয়ে আমি অপশনটো চাই ইয়াৰ এনসাৰটো ক'ব পাৰো কিন্তু আমাক যেহেতু ইয়াতে দি দিছে বা আমি যদি ইয়াতে ম্যাথমেটিক্যালি কৰিব খোজো আমি কেনেকৈ কৰো যে এইটোক আমি 36 স্কয়াৰ লিখিব পাৰো যে স্কয়াৰ আৰু ৰুট ওভাৰ ক্যান্সেল হৈ কিনে এইটো কিমান থাকিল 36 থাকিল আৰু ইফালে তো x স্কয়াৰ আছে এটা 36 হৈ গ'ল 6 স্কয়াৰ 6 স্কয়াৰ मतलब 36 এতিয়া 6 স্কয়াৰ মানে x স্কয়াৰ হৈ গ'ল ইকুৱেল টু এতিয়া এই স্কয়াৰ স্কয়াৰ ক্যান্সেল হৈ x ৰ ভ্যালু কিমান আহিব 6 আহিব বাস দিস ইজ দা আনসার এতিয়া বুজি পালে ঠিক আছে এতিয়া ওকে এইটো এটা কোশ্চেন আছে এই কোশ্চেনটো আমাক কি কৈছে দেখা না যায় কিনা তো ভুল হৈ গ'ল মই তো ডাইৰেক্ট টাইপ কৰিলে ভাল আছিল মই তো হেৰি কৰিলো আমাক কি দিছে এটা বহুপদ দিছে x স্কয়াৰ প্লাস -x -2 আমাক কৈছে এই বহুপদটোৰ তলৰ কোণটো কি হয় উৎপাদক হয় এতিয়া উৎপাদক কাক কয় এই বস্তুটো আমাক লাগিব মই বুজাই দিছো সাপোজ মই এটা পলিনোমিয়াল লৈছো বহুপদ লৈছো যিকোনো x স্কয়াৰ bx প্লাস যিকোনো বহুপদ এটা লৈছো এতিয়া এই বহুপদৰ আমাৰ ফ্যাক্টৰ কোন হ'ব বা ৰুটস কি হ'ব এইবিলাক বস্তু আমাক লাগে এতিয়া ইয়াৰ শূন্য বা ৰুটস এটা কথা মনত ৰাখিব শূন্য হল x ৰ মান যাৰ ভাবে px = 0 হয় x ৰ যি মানৰ ভাবে px ৰ মান 0 হয় তাক আমি কি বুলি কওঁ শূন্য বুলি কওঁ বা মূল বুলি কওঁ বা ৰুটস বুলি কওঁ ৰুটস বুলি কওঁ যেনেকৈ ফৰ এক্সাম্পল মই যদি এনেকৈ লৈ লওঁ x = x minus এতিয়া এই পলিনোমিয়ালটোৰ কাৰণে এই বহুপদৰ কাৰণে x ৰ ঠাইত যদি আমি 2 দিলো x ৰ ঠাইত আমি কি দিছো 2 দিছো দুলে কিমান হ'ব 2 - 2 = 0 হ'ব না নাই x ৰ ঠাইত তাৰ মানে আমি ইয়াতে x = 2 দিয়াৰ লগে লগে এই বহুপদৰ ভ্যালু কি হৈ গ'ল 0 হৈ গ'ল তেতিয়া আমি x = 2 ক আমি কি বুলি কম ইয়াৰ এটা মূল বুলি কম ইয়াৰ এটা ৰুটস বুলি কম বা শূন্য বুলি কম এতিয়া আমাৰ কথা হ'ল যে ফ্যাক্টৰ কাক ফ্যাক্টৰৰ অৰিজিনাল কনসেপ্টটো হল যে এই পলিনোমিয়ালৰ ফ্যাক্টৰ হ'বলৈ হলে সাপোজ মই এটা লৈছো সাপোজ x - বিটা এই পলিনোমিয়ালটো ইয়াৰ ফ্যাক্টৰ হ'ব যদি কি হয় এই পলিনোমিয়ালটো বা বহুপদটোই ইয়াক কি কৰে একদম কমপ্লিটলি ডিভাইড কৰে এইটো আছিল অৰিজিনাল ফ্যাক্টৰৰ কনসেপ্ট যেনেকৈ মই নাম্বাৰ থিওৰি কথা কৈছো সিম্পল নাম্বাৰৰ কথা কৈছো যেনেকৈ 6 = আমি কেনেকৈ লিখিব পাৰো 2 * 3 এতিয়া এই 2 ক আমি 6 ৰ এটা ফ্যাক্টৰ বুলি কওঁ কিয় কাৰণ আমি 6 ক কমপ্লিটলি 2 দি ভাগ কৰিব পাৰো 3 ক আমি 6 ৰ এটা কি বুলি কওঁ ফ্যাক্টৰ বুলি কওঁ কাৰণ 6 ক আমি 3 দি ভাগ কৰিব পাৰো পুৰা ভাগ যায় ভাগ শেষ বা বাকি কিমান থাকে 0 হৈ যায় তো সিমিলাৰলি আমাৰ বহুপদটো এনেকুৱা এটা বহুপদ লৈছো এই বহুপদৰ এটা কি হ'ব ফ্যাক্টৰ হ'ব যদি এই বহুপদটো দি ইয়াক ভাগ কৰিলে ভাগ শেষ কি হৈ যায় 0 হৈ যায় কিন্তু আমাৰ পৰীক্ষাটো আমি এতিয়া যেনেকৈ ইয়াতে 4টা দিছে বহুপদ আমি তো এই বহুপদক আমি 4টা বহুপদ এনেকৈ ভাগ কৰি তো আমি চাব নোৱাৰো যে কোনটো কি হয় এটো ভাগ যায় তো এটো বহুত টাইম লাগিব তো আমাৰ ইয়াতে এটা শর্টকাট কিছুমান ৰুল আছে আমি এই ৰুল কেইটা ফলো কৰিব চেষ্টা কৰিম এতিয়া এই শর্টকাট মেথডটো কি এই বস্তুটো মই কৈছো এটো লিখি ৰাখিব লাগিব বাইনেকি নহলে জাস্ট মনত ৰাখা সাপোজ ধৰি লোৱা এটা px = এটা বহুপদ আছে যিকোনো এটা বহুপদ আছে এটা এই বহুপদৰ x - (a) এইটোক আমি এটা ইয়াৰ ফ্যাক্টৰ বুলি কম যদি ইয়াতে x ৰ ভ্যালু এই a দিয়াৰ লগে লগে আমি তাৰ ভ্যালুটো কিমান পাই যাও 0 পাই যাও ইয়াতে x ৰ ভ্যালুটো a দিয়াৰ লগে লগে আমি কিবা 0 পাম তাৰ মানে এইটো কি হ'ব বহুপদ px ৰ এটা ফ্যাক্টৰ ঠিক আছে এটা ফ্যাক্টৰ কৈছে নে
উৎপাদক বা ফ্যাক্টর বুলি কৈছে ওকে এটো উৎপাদক হ'ব যদি কি হয় p x ৰ ঠাইত যদি মই a বহাই দিও তেতিয়া 0 হৈ যায় ইয়াতে a দিলে এই ইটো যদি আমি বহুপদত বহাই দিও তেতিয়া ইয়াৰ দিলে কি হৈ যায় 0 হৈ যায় কিন্তু এটা কথা মনত ৰাখিবা সবে ইয়াতে কি আছে মাইনাস আছে x মাইনাস a এতিয়া আমাৰ কোশ্চেন দেখা কোশ্চেনটো এই প্ৰথমটোৰ কথা যদি আমি চিন্তা কৰো দেখাছোন এৰ ঠাইত কিমান আছে 4 ইয়াতে এর ঠাইত 4 আছে না নাই এতিয়া এই 4 টো যদি ইয়াতে বহাই দিও 0 পাম আমি ইয়াতে বহাই দিলে পাম জানো ইয়াতে বহাই দিয়াছোন 4 স্কয়ার minus 4 minus 2 এটো ভ্যালু 0 হবে জানো নহয় তার মানে এটো নহয় ইয়াতে x এর ঠাইত কিমান আছে এটো আমি এই মাইনাস দি লিখিব লাগিব এটা কথা মনত ৰাখিবা এটো মাইনাস দি লিখিব লাগিব কারণ এইটো আমাৰ ইয়াতে কি আছে মাইনাস আছে ইয়াতে মাইনাস আছে এইটো মনত ৰাখিবা তো প্লাস 5 থাকিলে আমি মাইনাস অফ 5 এনেকৈ লিখো এতিয়া এর ঠাইত আছে মাইনাস 5 ইয়াতে মাইনাস 5 দিলে তো 0 হবে জানো নহয় কারণ কেনেকৈ নহয় এইটো দেখা এইটো 5 স্কয়ার হ'ব মাইনাস 5 স্কয়ার মানে 25 আর ইয়াতে আছে 5 ইয়াতে আছে 2 তো 0 হ'ব জানো কেতিয়াও নহয় ইয়াতে 25 হৈ গ'ল মানে 0 নহয় কেতিয়াও বাস তাৰ মানে এইটোও নহয় ইয়াতে x এর ঠাইত কিমান আছে এর ঠাইত আছে 2 মাইনাস নহয় এটো কিমান x minus a এর লগতে আমি কম্পেয়ার কৰিব লাগিব তাৰ মানে a এর ঠাইত কিমান আছে 2 আছে এতিয়া 2 টো ইয়াতে বহাই দিলে হ'বনে x স্কয়ার minus x minus 2 আছে না এটা আমি 2 বহাই দিম 2 স্কয়ার minus 2 minus 2 এটা 4 minus 2 minus 2 তাৰ মানে কিমান হ'ব 0 0 আছে না নহয় ফর্মুলাটো এইটো নহয় জানো ইয়াতো x minus a যে নহয় আমাৰ কথা হল এইটো x minus of a এইটো আমাক এটা ইয়াৰ উৎপাদক হ'ব যদি a এর ঠাইত x এর ঠাইত a বহাই দিও তেতিয়া 0 হয় এতিয়া এইটোৰ লগত যদি আমি কম্পেয়াৰ কৰো এইটো আছে নহয় জানো x minus a তো ইয়াতে a এর ঠাইত কিমান আছে তেনে এইটো a আৰু এইটো 2 তো a এর ঠাইত 2 আছে হৈছে না এতিয়া কিন্তু ইয়াতে মই মাইনাস কিয় লৈছো কাৰণ আমাক অৰিজিনালি লাগে এনেকে মাইনাস তো এতে মাইনাস বনাই লৈছো মাজত এটা মাইনাস দিছো তো এই মাইনাস মাইনাস প্লাস হৈ যাব তার মানে এর ঠাইতে কি থাকিব এতে মাইনাস অফ 5 থাকিব এটা কথা জাস্ট মনত থাকিব যদি মাজত মাইনাস থাকে তো বাস এইটোই এ যদি প্লাস থাকে তো তার আগতে এটা মাইনাস দি দিলে হৈ গল তো ইয়াতে এইটোৰ ক্ষেত্ৰত এইটোৰ ভ্যালু কিমান হৈ যায় 0 হৈ যায় তার মানে এইটো হ'ব এইটো আপুনি x এর ঠাইত এর ঠাইত কিমান আছে ইয়াতে এর ঠাইত -4 কারণ এতে প্লাস আছে আমাক কি কৰিব লাগে মাইনাস দিব লাগে তাৰ মানে এর ঠাইত কিমান আছে -4 তো -4 ইয়াতে দি দেখা নহব 0 নহব তাৰ মানে এইটো आंसर হ'ব ঠিক আছে না কাৰোবাৰ ডাউট বাস এইবিলাক কিন্তু সব পৰীক্ষাত আহা কোশ্চেন হা এইটো যে দিছে নহয় এইটো কোশ্চেন কিন্তু একদম ইজি আৰু এনেকুৱা টাইপৰ কোশ্চেন কিন্তু বহুত আহি থাকে আমাক দিছে এইটো যে x plus 1 upon x এর মান 4 হলে x square plus 1 upon x square এর মান কিমান হবে এইটো আমাক লাগে আমাক দিছে প্রথমটো দিছে 10 এইটো দিছে 13 এইটো দিছে 12 এইটো দিছে 14 বাস আমাক এইটা দিছে আমাক এইটো দিয়া আছে এইটো মান লাগে আৰু এনেকুৱা টাইপৰ কিন্তু কোশ্চেন আহিয়ে থাকে তোমালোকে একদম শিওর হৈ থাকা এনেকুৱা টাইপৰ ইয়াতে স্কয়ার দিছে তোমাক কেতিয়াবা কিউবৰ দিব পাৰে কিউবৰো দিব পাৰে কোনো কি নাই 4 পাৱাৰ 4 থকাও দিব পাৰে তো আমি এতিয়া এইটোৰ কাৰণে জাস্ট এটা ফৰ্মুলা মনত ৰাখিব লাগিব আৰু এইটো সবেই জানা a + b হোল স্কয়াৰৰ ফৰ্মুলা যেটো a + b হোল স্কয়াৰ এটো কি আছে a স্কয়াৰ + 2ab + b স্কয়াৰ এটো ফৰ্মুলা এটো সবেই জানা a স্কয়াৰ + twice ab + b স্কয়াৰ আমি এই ফৰ্মুলাটো ইউজ কৰিম আৰু ইয়াতে এইটোক আমি a বুলি ধৰি লম এইটোক আমি কি বুলি ধৰি লম b বুলি ধৰি লম ধৰিলে আমাৰ কি হ'ব দেখাচোন এইটো x plus 1 upon x of square দেখা এইবিলাকক আমি কিন্তু বহুত মেথড আছে আমি সলভ কৰিব পাৰো জাস্ট এটো এটা মই জাস্ট সৰু এটা মেথড তোমালোকক কৈছো দেখা a plus b whole square এটো মতে কি ফর্মুলা মতে a square plus 2a into b plus b square a square
প্লাস 2ab প্লাস b স্কয়ার বাস এইটো a এইটো b এই জাস্ট ফর্মুলাটো ইউজ কৰিছো এতিয়া তুমি দেখা ইয়াৰ ভ্যালুটো দিয়া আছে নহয় জানো x plus 1 x এর ভ্যালু কিমান আছে 4 তো এটা 4 বহাই দিয়া ইফালে হল 4 স্কয়ার ইফালে কিমান পাবা দেখা ইফালে পাবা x স্কয়ার প্লাস এইটোৰ ভ্যালু কিমান কব পাৰা নাই তোমালোকে এইটোৰ ভ্যালু কিমান এইটোৰ ভ্যালু দেখা এই x ক্যান্সেল হৈ কিমান থাকিব অকল 2 থাকিব তো ইয়াৰ ভ্যালু হল 2 প্লাস ইয়াৰ ভ্যালু কিমান হ'ব দেখা 1 x স্কয়ার তো 1 স্কয়ার বাই x স্কয়ার তো 1 স্কয়ারের ভ্যালু 1 তার মানে ইয়াত হ'ব 1 x স্কয়ার বুঝি পালা এতিয়া তোমালোকে কোৱাছোন এইটো হল 4 স্কয়ার मतलब 16 আচ্ছা এই টুটো কেফালে লৈ আহা মাইনাস হৈ গল তো দেখা x স্কয়ার প্লাস 1 x স্কয়ার তো কোৱাছোন এতিয়া x স্কয়ার প্লাস 1 x স্কয়ারের ভ্যালু কিমান হ'ব 40 তার মানে কোনটো অপশন কারেক্ট হবে ডি অপশন বাস পারিবানে সবে কেতিয়াবা ইয়াতে কিন্তু মাইনাস দিয়া থাকে ইয়াতে তোমাৰ মাইনাস দিয়া থাকে ইয়াতে প্লাসে দিয়া থাকিব কিন্তু ইয়াতে মাইনাস দিয়া থাকিব মাইনাস দিয়া থাকিলে আমি কিন্তু ধুনিয়াকে এনেকে কৰিব পাৰো সো মই ইয়াতে মাইনাস তো দিখিনি কৰি দিম এটা হা এটো কোশ্চেনে মাইনাস দি দিব দেখানো জাস্ট এনেকে দি দিছে এটা কোশ্চেন বনাই যদি x minus 1 upon x is equal to suppose 3 then x square plus 1 upon x square মান কিমান প্লাস তো আমি সেম x minus 1 upon x square আর ইয়াতে মাইনাসৰ ফৰ্মুলা ইউজ কৰিম আমাৰ মাইনাসৰ ফৰ্মুলাটো আছে এইটো a - b হোল স্কয়ার मतलब a স্কয়ার মাইনাস অফ 2ab প্লাস b স্কয়ার জাস্ট প্লাস অফ কি আছে মাইনাস তো এটা আমাৰ কিমান হ'ব a স্কয়ার মাইনাস 2ab প্লাস b স্কয়ার বাস তো ইয়াৰ ঠাইত আমি 3 স্কয়ার তো আমি 3 স্কয়ার দিম ইফালে x স্কয়ার মাইনাস এইটো ক্যান্সেল হৈ ইফালে 2 থাকিব এইটো কিমান হ'ব 1 over x স্কয়ার দেখা ইফালে আমি 9 পালো এই মাইনাস 2 তো কেফালে লৈ আহিব প্লাস 2 ইফালে আহিব x স্কয়ার প্লাস 1 upon x তার মানে ইয়াতে কিমান হ'ব 11 হ'ব বাস তো এনেকুৱা টাইপৰ কোশ্চেন আহিব পাৰে পৰীক্ষা কিউবো দিয়া থাকিব পাৰে কিউব দিয়া থাকিব পাৰে কিউব দিলে বেলেগ এটা কিবা এটা কনসেপ্ট কন্ডিশন দি দিব বাস এতিয়া আমাৰ ইয়াতে এটা ডাঙৰ এটা কি দিছে কোশ্চেন দিছে এই কোশ্চেনটো আমাক কৈছে x square minus 5x plus 6 of x minus 3 রে হরণ করিলে বা করি পুয়া হরণ করিছে ইয়ার ফলে দিছে তোমার 1 এইটো দিছে 0 এইটো দিছে x minus 2 এইটো দিছে x plus 2 দেখা আমাক ইয়াতে এটা বহুপদ দিছে আমাক কৈছে এই বহুপদটি হৰণ কৰিলে তেতিয়া আমাৰ ভাগ ফল যেটো হ'ব বা হৰণ ফল যেটো হ'ব হেতু আমাক লাগে ভাগ ফল বা হৰণ তেতিয়া ইয়াতো আমি ডিসকাৰ্ডৰ যিবিলাক মেথড আমি ইউজ কৰিব পাৰো দেখা ফাৰ্স্ট এটা ডাইৰেক্ট ফৰ্মেট হ'ল যে আমি এইটো দি ডিভাইড কৰি কিনে আমি ভাগ ফলটো চাম সেকেন্ড হ'ল যে আমি ইয়াৰ পৰা এটা বস্তুটো আমি গম পাই যাম দেখা ইয়াতে x ৰ পাৱাৰ কিমান আছে হাইয়েস্ট পাৱাৰ আছে 2 যাক আমি ভাগ কৰিছিলো তাৰ x ৰ পাৱাৰ আছে কিমান 1 ইয়াতে আছে 2 ইয়াতে আছে 1 তো ভাগ কৰি দিলে ভাগ ফল যেটো হ'ব নহয় তাতে x ৰ পাৱাৰ 1 থাকিব বুজি পালা ইয়াতে আছে x ৰ পাৱাৰ 2 ইয়াতে আছে x ৰ পাৱাৰ 1 তাৰ মানে 2 ক আমি যদি x ৰ পাৱাৰ 1 দি ভাগ কৰি দিও ভাগ ফলত x থাকিব x থাকিব মানে এই প্ৰথম যি দুটা অপচন এই দুটা অপচন কিন্তু আমাক নহয় আমি কিন্তু অপচন কি কৰি দিলো ডিলিট কৰি দিলো দুটা নহয় কেতিয়াবা পৰীক্ষা কি কৰিব পাৰে আৰু এটা অপচন নেকি দি দিব যাক x নাই তেতিয়া কিন্তু আমি ডাইৰেক্ট x থকা অপচনটোকে আমি ক্লিক কৰি দিম একদম উইদাউট এনি ডিভিজন ঠিক আছে আমি সিধা কৈ দিম নহয় এইটো কি হ'ব ইয়াৰ ভাগফল হ'ব ঠিক আছে কিন্তু ইয়াতে আমি ভাগ কৰাৰ নিয়মটো মই যদি শিকাই দিও এতিয়া I think তোমালোকে পাৰিবা মই জাস্ট চেষ্টা কৰিম তোমালোকক বুজাবলৈ যিকিটা আৰ্টস ব্যাকগ্ৰাউণ্ডৰ পৰা হয় জাস্ট অলপ মনোযোগ দিবা একদম ইজি হয় বহুপদ ভাগ কৰাৰ একদম আমাৰ নৰ্মেল যিবিলাক যেনেকৈ আমি ভাগ কৰো সেম হেনেকৈ যেনেকৈ x স্কয়াৰ - 5x + 6 আছে ইয়াক যদি আমি x - 3 দি ভাগ কৰো দেখা আমাক কি কৰিব লাগে
আমাক কৰিব লাগে যে ইয়াৰ লগত এই যে x minus c 3 যে আছে নহয় ইয়াৰ লগত কি পূৰণ কৰিলে x স্কয়াৰ তো নিশ্চয় x পূৰণ কৰিব লাগিব কাৰণ x * x কি হৈ যাব x স্কয়াৰ হ'ব তো x * x मतलब x স্কয়াৰ -3 * x मतलब -3x তো আমি x এ পূৰণ কৰিলে আমি x স্কয়াৰ পাম তো আমি ইয়াতে x দি দিম আৰু যেটো পাইছো আমি ইয়াতে লিখিছো x স্কয়াৰ -3x বাস বহুত নিয়ম আছে ইয়াক এনেকৈ ভাগ কৰি কৰাটো ঠিক আছে মই এটা নিয়ম ডাইৰেক্ট ফৰ্মেট যেটো আছে মানে ফৰ্মেল যেটো নিয়ম হেটো শিকাব ধৰিছো দেখা তাৰ পিছত কি কৰিবা দেখা ইয়াতে মনে মনে প্লাস থাকিলে মাইনাস লিখিবা মনে মনে ইয়াক মনে মনে প্লাস বুলি ধৰিবা তাৰ পিছত দেখা এইটো ক্যান্সেল তো এটো প্লাস 3x হল এফালে আছে -5x তো -5x এর পৰা 3x প্লাস হল আছে তাৰ মানে মাইনাসত কেটা থাকিব মাইনাসত 2x থাকিব +6 এতিয়া তুমি দেখা যে এই x - 3 এই যে x - 3 যে আছে নহয় ইয়াৰ লগত কি মাল্টিপল কৰিলে তুমি -2 পাবা কি পাবা দেখা ইয়াৰ লগত -2 কৰিলে হে x * -2 মানে -2 হৈ যাব তো -2 দি কৰিব লাগিব তাৰমানে ইয়াৰ কি কিমান হ'ব -2x আৰু এই মাইনাস মাইনাস প্লাস হৈ যাব ইফালে যাব 6 তাৰমানে ইয়াতে আমি কিমান দিব লাগিব -2 ইফালে আহি যাব 2x + 6 সেম পাইছো এটো ক্যান্সেল হৈ যাব এটো মনে মনে তুমি যদি প্লাস ধৰা এটো মনে মনে মাইনাস এটো সেম ক্যান্সেল হৈ যাব তার মানে আমার ভাগফলটো কিমান হ'ব x - 2 তার মানে আমার এই বি অপশনটো কারেক্ট হ'ব বুঝি পালা এটো তোমালোক যদি ভাবা যে আমি এনেকে নকৰো বেলেগ ধৰণে কৰিম আমি কেনে কি কৰিব পাৰো দেখা আৰু এটা কৈছো যেনেকৈ ধৰা x² - 5x + 6 লৈছে আমাক কি দি ভাগ কৰিব লাগে x - 3 দি ভাগ কৰিব লাগে তোমালোকে এইটো প্ৰথম ফ্যাক্টৰাইজ কৰি লোৱা যদি ইচ্ছা কৰা ফ্যাক্টৰাইজ কৰা x² এইটো ফ্যাক্টৰাইজ কৰিবলৈ আকৌ উৎপাদক বিশ্লেষণৰ যিটো ফৰ্মুলা আছে আমি কি কৰিব পাৰো এই যে যেটো 6 আছে নহয় আৰু ইয়াৰ লগত কি মাল্টিপল হৈ আছে এইখন মানে 1 মাল্টিপল হৈছে তো দেখা এই 1 * 6 ক আমি মনে মনে এনেকে 1 * 6 মানে 6 আৰু 6 ক আমি 3 * 2 এনেকে লিখিব পাৰো 3 * 2 मतलब 6 এতিয়া দেখা এই দুটা প্লাস কৰিলে আমি 5 পাম তাৰ মানে এই 5x ক আমি এনেকে লিখিব পাৰো 3x + 2x + 6 এটো ফ্যাক্টরাইজেশন বা উৎপাদকৰ যেটো ক্লাস 10 অর ম্যাথমেটিক্সত আছে বা 9 ত আছে হ্যাঁ এটো কেনেকুৱা x² এটো -3x হ'ব এই মাইনাস প্লাস মাইনাস হৈ যাব +6 তো ইয়াৰ পৰা x কমন ললে এই দুটাৰ পৰা ইফালে x ইফালে থাকিব 3 ইয়াতে -2 কমন ললে x - 3 হ'ব ইয়াতে x - 3 x - 3 কমন ললে কি কৰি আছে মই সাধু x - 3 এই দুটা কমন ললো ইয়াতে কিমান থাকিব x - 2 থাকিব এতিয়া দেখা এই আমি এইটো পাই গলো এতিয়া আমি এটো দি ভাগ কৰিছিলো x - 3 তো দেখা এইটো ক্যান্সেল হৈ কিনে কিমান থাকিব x - 2 এইটো ইয়াৰ কি হৈ যাব তোমাৰ এইটো ইয়াৰ কি হ'ব ভাগ কৰিলে ভাগ হ'ব বুজি পালা এইটো কোৱা বহুত ধৰণে আমি কৰিব পাৰো মোৰ মতে তো সব ইজি কিন্তু এটা বস্তু মই আৰু এটা শিকাই দিছো হা আৰু এটা শর্টকাট শিকাই দিছো মই এটো মই মুছি দিব খোজা নাই কাৰণ এটো পিডিএফত থাকিলেহে মই সেন্ড কৰিব পাৰিম মই কোৱেশ্চনটো ইয়াতে লিখিছো x² - 5x + 6 আমাক x - 3 দি ভাগ কৰিব লাগে এক নম্বৰত দিছিল 1 দুই নম্বৰত দিছিল অপচনত 0 6 দিছিল x - 2 d দিছিল x + 2 এইটো আমাক দিছিল তো এটা কথা তোমালোকে এপ্ৰোচ কৰিব পাৰা এটা টেকনিক যে এই আগৰ নিচিনাকে যে এইটো x পাৱাৰ 1 আছে এইটোত আছে 2 তাৰ মানে এই দুটাটো ক্যান্সেল এটি যেটো আমাক ইয়াত কি লাগে ভাগফল লাগে তো ভাগফল এইটো এপ্ৰোচ কিন্তু সদায় এইটো এপ্ৰোপ্ৰিয়েট নহয় কিন্তু মোস্ট অফ দা কোৱেশ্চনত এইটো এপ্ৰোপ্ৰিয়েট হ'ব মই এতিয়া যেটো কৈছো এতিয়া তোমালোকে এইবিলাকে চাবা এইবিলাকৰ কোনটো ইয়াৰ ফ্যাক্টৰ হয় হিয়াৰ কি হ'ব ইয়াৰ ৰিজাল্ট হ'ব তাৰ মানে এই যে x - a অলপ আগতে দিছিল x - a বহাই দিলে এটো 0 হয় নে নহয় যদি 0 হয় এটো কি হ'ব ইয়াৰ এনসারটো কারেক্ট হ'ব মোস্ট অফ দা কোৱেশ্চনত এটো হয় এপ্ৰোচ এটো এপ্ৰোচ কৰিব পাৰে এতিয়া ইয়াতে x ৰ ঠাইত কিমান আছে d তো x ৰ ঠাইত কিমান আছে ইয়াতে x এর ঠাইত আছে -2 এতিয়া এই -2 তো ইয়াতে বহাই দিলে নহয় -2 ইয়াতে বহাই চালে হ'ব জানো এইটো -2 স্কয়ার -5 *
5 into minus 2 plus 6 এইটো হল 4 এইটো হৈ গল 10 এইটো হৈ গল 6 তেনেকে 0 হ'ব 0 নহয় কিন্তু এইটোত কিমান আছে এইটো ঠাইত 2 আছে তো 2 বহাই দিলে হৈ যাব এটো মই 2 বহাই দিছো ইয়াতে 2 বহাই দিছো 2 স্কয়ার minus 5 into 2 plus 6 তার মানে ইয়াতে হল 4 ইয়াতে হল 10 plus 6 তো 6 plus 4 10 10 minus 10 0 তার মানে এইটো অপশন কারেক্ট হবে হ্যাঁ এটা শর্টকাট হয় কিন্তু মোস্ট অফ দা কোশ্চেন এইটো দিব এনেকে দিব কিন্তু আমি কোশ্চেনটো যদি অলপ বেলেগ ধৰণে অলপ মানে হেৰি কৰি দিও তেতিয়া কিন্তু নহব কিন্তু যদি পৰীক্ষাত এনেকে কৈ দিয়ে যদি মই এই কোশ্চেন পসিবিলিটি বিলাকো কৈছো যে কোশ্চেনত আমাক ইয়াতে দিছে ইয়াৰ x - 3 ৰে হৰণ কৰিলে ভাগফল কি পোৱা যায় যদি লগত যদি এইটো কথাও কৈ দিয়ে যে আমি এই বহুপদক ইয়াৰে হৰণ কৰি ভাগশেষ 0 হয় আৰু ভাগফল কিমান হ'ব যদি কৈ দিয়ে ভাগশেষ 0 হয় ভাগশেষ 0 হয় বুলি যেতিয়া কৈ দিব নহয় তেতিয়া আমি এই কনসেপ্ট একদম ধুনিয়াকৈ ইউজ কৰিব পাৰো তেতিয়া আৰু এই কনসেপ্টত কোনো ভুল নাথাকে কিন্তু যেহেতু আমাৰ কম্পিটিটিভ এক্সাম হয় আমাৰ তো এই ডিসকাস কৰিব একো নালাগে আৰু এই কৰিব নালাগে কাৰেক্ট অপচনটোই ওলাব লাগে সো এনেকৈ এপ্ৰোচটো ল'ব পৰা যায় এনেকৈ এপ্ৰোচ কৰিব পাৰা ঠিক আছে মই তিনিটা বুজাই দিছো এতিয়া যাৰ যেটো ভাল লাগে ক্যালকুলেশন যদি এইটো যদি ফ্যাক্টৰাইজ কাৰো কৰিব মন যায় যদি কৰিব পাৰে কৰি দিলে হয় নহলে এইটো এনেকে জাস্ট এইটো বহাই খালি 0 হয় নে নহয় এইটো জাস্ট শর্টকাট এটা ট্ৰিক যাৰ যেটো ভাল লাগে এইটো কৰিলে হয় এইটো এটা কোশ্চেন দিছে ইয়াত কৈছে যে x² - 2x + 1 = 0 ক্ষেত্ৰত x³ - 1/x³ মান হ'ব কিমান হ'ব লাগে প্ৰথমটো দিছে 0 সেকেন্ড দিছে -1 থার্ড দিছে 1 ফোর্থ দিছে 2 বাস এইটা আমার অপশন দিছে এই কোশ্চেনটো আমি এনেকুৱা টাইপৰ কোশ্চেন আমি বহুত মেথড ইউজ কৰিব পাৰো শর্টকাট মেথড বহুত মেথড ইউজ কৰিব পাৰো আমি যিকোনো যেটো কৰি দিম হেতু দি আমি কোশ্চেনবিলাক কৰিব পাৰো এতিয়া মই প্ৰথম এটোৰ কাৰণে দুটা তিনটা নিয়ম কৈ দিম যাৰ যেটো ভাল লাগে যেনেকৈ ধৰা এইটো সমীকৰণৰ কাৰণে ইয়াৰ মান ওলাই গৈছে তাৰ মানে এই সমীকৰণটো তুমি সিধা সলভ কৰি দিয়া আৰু ইয়াৰ পৰা x ৰ মান ওলাই ইয়াতে বহাই দিয়া ধুনিয়াকৈ আহি যাব যেনেকৈ ধৰা ইয়াতে আমাক কি কৈছে এনসাৰত আমাক এইটো লাগে না x² - 2x + 1 = 0 আছে আৰু এটা একদম ইজি ইয়াক সলভ কৰা এটো কেনেকৈ কৰিব পাৰো দেখা x² - 2 * x * 1 + 1² এনেকৈ লিখিব পাৰো দেখা এটো কেনেকৈ লিখিছো দেখা 2x আছে তো 2 * x * 1 তাৰ মানে twice x থাকিল 1² মানে 1 এটো মই কিয় লিখিছো কাৰণ মোৰ এই ফৰ্মুলাটো মনত পৰিছে a² - twice of ab plus b² এইটো মানে কি a minus b whole square এটা তুমি দেখা ইয়াতে a এর ঠাইত আছে x b এর ঠাইত আছে 1 তার মানে ইয়াৰ পৰা আমি এইটো বস্তুটো পাই যাম এইটো স্কয়ার মানে 1 তার মানে ইয়াৰ পৰা x এর ভ্যালু কিমান হ'ব কোৱাচোন ইয়াৰ পৰা x এর ভ্যালু কিমান হ'ব 1 হ'ব মই এটা লাইন আৰু এটা লিখি দিছো কাৰণ ইয়াতে x - 1 = 0 তার মানে x = 1 পাবো যে x এর ভ্যালু 1 পাবো এটি আর 1 বহাই দিলে হয় 1³ - 1/1 তার মানে কিমান হবে তার মানে এইটো হল ইয়াতে যাব ঠিক আছে মু কম বুঝিলে এতে প্লাস আছে না মাইনাস আছে কম না পালো কিন্তু তে আচ্ছা ঠিক আছে যদি মাইনাস আছে তার মানে এতে ভ্যালু 0 এটো আৰু এটা এপ্ৰোচ কৰিব পাৰো এইটো তো পাৰিবা সবে কিন্তু এইটো অলপ একদম সৰু এটা কোয়াড্ৰেটিক ইকুৱেচন দিছে এই ইকুৱেচনটো সলভ কৰি কিনি x ৰ মান ওলাই কিনি বহাই দিম এনেকুৱা কৰিব পাৰো নাইবা আৰু এটা দিছে আমি এনেকৈ কৰিব পাৰো x² - 2x + 1 = 0 আমাক লাগে এইটো ভ্যালু না এইটো ভ্যালু কিমান হ'ব আমাক লাগে তো আমি ইয়াৰ পৰা কি কৰিম ইয়াৰ পৰা আমি এটা কাম কৰিম ইয়াৰ পৰা এটা কাম কৰি দিয়া x দি ভাগ কৰি দিয়াচোন x² - 2x + 1 = 0 আছিল নহয় x দি ভাগ কৰি দিয়া তো মানে তো ভাগ কৰি দিলে এটো কিমান হ'ব দেখাচোন এই x² / x হ'ব 2x / x হ'ব 1/x হ'ব এফালে 0 হ'ব তাৰ মানে এই x² ক্যান্সেল হৈ কিনি x থাকিব এটো থাকিব 2 এটো থাকিব 1/x এফালে থাকিব 0
তাৰ মানে ইয়াৰ পৰা আমি তো এইটো বস্তু পাই যাম x + 1/x = 2 পাই যাম বুজি পালা দেখাইতো কিন্তু মনে মনে তোমালোকে ভাগ কৰিব পাৰা x কি মনে মনে ভাগ কৰি দিব পাৰা কিন্তু মোৰ কোশ্চেনটো অলপ গণ্ডগোল লাগি আছে কোশ্চেনটোত কিবা এটা মিস্টেক আছে আচ্ছা যিয়ে নহওক আমি এইটো এপ্ৰ'চ কৰি চাম ঠিক আছে কোশ্চেনটো অলপ গণ্ডগোল লাগিছে যিয়ে নহওক এতিয়া x + 1/x = আমি 2 পাই গ'লো এতিয়া আমাক লাগে কিউব থকাটো নহয় জানো x³ - 1/x3 এটো প্লাস আছিল নেকি মই এনেকুৱা লাগি আছে এটো প্লাস মই অপচনটো 2 বুলি দেখিছিলো যি ন এটোকে আমি এতিয়া কৰিব চেষ্টা কৰিম ৰাখি কিবা কলা এটো প্লাস হ'ব লাগিছিল না কোশ্চেনটো কোশ্চেনটো প্লাস হ'ব লাগিছিল যে নহক মই এটো চাও এতিয়া তুমি দেখা এইটোৰ পৰা আমি কি কৰিম যদি প্লাস থাকে বা মাইনাস থাকে তো প্ৰবলেম নাই আমাৰ জাস্ট প্ৰসিডিউৰটো শিকাই আছো আমাৰ এনসারটো আহি গৈছে যদি মাইনাস থাকে 0 হ'ব যদি প্লাস থাকে এটোৰ ভ্যালু কিমান হ'ব 2 হ'ব নহয় জানো 1 + 1 = 2 হৈ যাব বাস 0 থাকিব এটো আমি কৰিম এতিয়া এইটোৰ পৰা আমি কি কৰিম যেটো কিউব থকা আছে নহয় তো আমি এই ইকুৱেশনটো আমি কি কৰিম আমি কৰিম দুফালে কিউব কৰিম দুফালে কিউব কৰি দিম ইফালে কিমান আছে ইফালে 2 কিউব আছে 2 কিউব এতিয়া তুমি ইয়াৰ পৰা দেখা এইটো দুফালে জাস্ট কিউব কৰি দিছো এতিয়া তোমালোকে যদি কিউবৰ ফৰ্মুলাটো ইউজ কৰি দিয়া ধুনিয়াকৈ কৰিব পাৰিবা আই থিংক আগৰ এপ্ৰ'চটো ইজি আছিল না কাৰণ মোৰ কিন্তু সন্দেহ আছে ইয়াতে পৰীক্ষাটোত এতে মাইনাস দিছিল নে প্লাস দিছিল এইটো অলপ লেন্থি প্ৰসেস হ'ব তো তোমালোকে আই থিংক মই সেইকাৰণে লেন্থিটো কৰিব খোজা নাই তোমালোকে অলপ কনফিউজ হৈ যাবা তোমালোকে সিধা ইয়াৰ পৰা x ৰ ভ্যালুটো ওলাই খিনি তোমালোকে এই x ৰ ভ্যালুটো ইয়াত বহাই দিবা বুজি পালা তোমালোকে এনেকে সলিউশন যদি নকৰা দেখা কম্পিটিটিভ এক্সামটো তোমালোকৰ এনসাৰটোহে লাগে বাকি কিন্তু একো না লাগে মোস্ট অফ দা কোশ্চেনস এইবিলাক দিয়া থাকিব নহয় ইয়াত আমি তুমি চাই ক'ব পাৰিবা যে ইয়াত x ৰ ভ্যালু কি হ'ব মনে মনে আমি ওলাব পাৰিম দেখা ইয়াতে x ৰ ভ্যালু তুমি যদি এই সলিউশনটো নকৰা x ৰ ভ্যালু কিমান দিলে এইটোৰ ভ্যালু = 0 হ'ব মনে মনে ধুনিয়াকৈ ওলাব পাৰিবা দেখা x ৰ ভ্যালু তুমি যদি ইয়াতে 0 দিও লেফট সাইডত তোমাৰ কিমান 0 হ'ব জানো মই এই 0 টো পাহৰি যাও এই লেফট সাইডৰ খিনি x ৰ ভ্যালু 0 দিলে 0 হ'ব অকল 1 দিলে হেটো 0 হ'ব তাৰ মানে ইয়াতে x ৰ ভ্যালু 1 দিলে হেটো স্যাটিসফাই হয় তাৰ মানে ইয়াতে আমি সেই x ৰ ভ্যালুটো বহাব লাগিব বাস ইয়াতে যেটো x ৰ ভ্যালু দিলে 0 হয় সেম ভ্যালুটো তুমি ইয়াতে বহাই দিবা বুজি পালা মই আৰু এটা কোশ্চেন এনেকুৱা লৈছো ইয়াতে আৰু এটা কোশ্চেন মই লৈছো জাস্ট নিউমেৰিকেল ভ্যালু বিলাক অলপ চেঞ্জ কৰি দিম যিকোন মই বেলেগ এটা কোশ্চেন লৈছো ধৰা x² + ওকে 5x + 6 = 0 ইয়াত ওকে এটো দিলে আকৌ দুটা ভ্যালু আহিব না ওকে একো প্ৰবলেম নাই হৈ গল এটো দি দিলো আমাৰ লাগে সাপোজ ধৰি লোৱা x⁴ বা x⁵ + 1/x⁵ ইয়াৰ ভ্যালু কিমান হ'ব আমাক লাগে বা আমাক চাৰিটা অপচন দি দিলে যে ইয়াৰ ভিতৰত কোনটো হ'ব আমাক লাগে এতিয়া আমি কি কৰিম ইয়াৰ পৰা x ৰ ভ্যালু আমি ওলাই দিম আৰু হেমতে ইয়াৰ ভ্যালুটো আমি ওলাম কিন্তু তোমালোকে এটা কথা মনত ৰাখিবা ইয়াতে x ৰ ভ্যালুটো নিজে নিজে চুজ কৰিব লাগিব নাইবা ইয়াক ফ্যাক্টৰাইজ কৰি x ৰ ভ্যালুটো বনাব লাগিব মানে ওলাব লাগিব এটা সলভ কৰি তো তোমালোকে যদি ইচ্ছা কৰা যে ইয়াত মই সলভ নকৰো যে শর্টকাট মই কি কৰিব পাৰো x ৰ ভ্যালু কি দিলে ইয়াতে কি হ'ব ভ্যালুটো স্যাটিসফাই হ'ব তো x ৰ ভ্যালু কি দিলে ইয়াতে স্যাটিসফাই হ'ব কোৱাচোন কোৱা 2 দিলে হ'ব দেখা ইয়াতে এপ্ৰ'চ কৰাটো আমি এনেকৈ চাব পাৰো দেখা x ৰ ভ্যালু তুমি যি কোনো পজিটিভ দিয়া এটো পজিটিভ হৈ যাব এটো পজিটিভ হৈ যাব প্লাস পজিটিভ তো এটো কেতিয়াও কাৰোবাৰ লগত ক্যান্সেল তো নহয় তাৰ মানে 0 নহয় তাৰ মানে x ৰ ভ্যালু তুমি যি কোনো পজিটিভ দিয়া ইয়াৰ ভ্যালুটো কেতিয়াও নাপাবা তুমি 0 নাপাবা
x এর ভ্যালু 0 দিলেও না পাবা, কারণ 0 দিলে 6 হয়ে যাব, তার মানে পজিটিভ নহয়, নেগেটিভ ভাবিব লাগিব। তাতে x এর ভ্যালু -1 দিলে কিমান হ'ব দেখা, এটাৰ ভ্যালু হ'ব 1, এটাৰ হ'ব -5। তো 1 + 6 হ'ল 7, 7 - 5 তার মানে 0 নহয়, তার মানে x এর ভ্যালু -1 দিব নোৱাৰো। x এর ভ্যালু -2 দিয়া, -2 দিলে হ'ব দেখা, ইয়াতো -2 দিলে 5 * -2 + 6 দেখা কিমান হয়, এটা হ'ব 4, এটা হ'ব 10, এটা হ'ব 6, তার মানে এটা কিমান হৈ যাব 0। এটা জাস্ট অলপ আগতে হেতু কৰিছিল, কাৰণ মই এটো লৈছো। তার মানে x এর ভ্যালু তুমি x = -2 দিলে পাইবা। x এর ভ্যালু তুমি -3 দিয়া তথাপিও হ'ব, ইয়াৰ ভ্যালু 0 হ'ব। -3 দিলেও 0 হ'ব। তার মানে x এর ভ্যালু -2 আৰু -3 ইয়াতে হ'ব পাৰে। আৰু সেই মতে জাস্ট ইয়াতে x এর ভ্যালু বহাই দি কিন্তু তুমি ভ্যালুটো বহাই ওলাই দিয়া। বুঝি পালা? ইয়াতো দেখা আৰু এটা খুব মই বস্তুটো শিকাই দিছো, তোমাক কম্পিটিটিভ এক্সামত নহয় সদায় কি কৰে জানা, কিছুমান শর্টকাট কিছুমান বস্তু দি দিয়ে, টেকনিক আমাক দি দিয়ে, আমি যিবিলাক টেকনিক ইউজ কৰি আমি ধুনীয়াকৈ কৰিব পাৰোঁ। দেখা ইয়াতে x ৰ মান আছে নেগেটিভ, আইদাৰ -2 বা -3 হ'ব, আমাক লাগে ইয়াৰ ভ্যালু। তুমি কোৱাচোন ইয়াতে x ৰ ভ্যালু যেতিয়া মাইনাস দি দিবা তো পুৰা ভ্যালুটো মাইনাস হ'ব নে প্লাস থাকিব, কোৱাচোন? পুরা ভ্যালুটো মাইনাস হ'ব, কারণ দেখা x এর পাওয়ার 5 আছে, তার মানে মাইনাসত আহিব, এইটো 5 তার মানে মাইনাসত আহিব। এতিয়া তোমাক যদি এনেকে চাৰিটা অপশন দি দিয়ে, তার এটা নেগেটিভ ভ্যালু, বাকি তিনিটা পজিটিভ দিয়ে, তার মানে আমি দুনিয়াকে তারপর এনেকে কাটি দিই, তার মাইনাসত থাকা যেটো আছে এটো লিখি দিই। বুঝি পালা? এটা মই ক্যালকুলেশন কৰা নাই, তোমালোকে ক্যালকুলেশন কৰি ওলাবা এটো কিবা এটা ভ্যালু আহিব। কিন্তু জাস্ট এপ্রোচটোৰ কথা কৈছো যে আমি কেনেকে পৰীক্ষাত এপ্রোচ কৰিম, পৰীক্ষাত আমি কেনেকে সলভ কৰিম। এতিয়া মই ইয়াতে অলপ ডাঙৰ এটা ইকুৱেশ্যন লৈছো, তোমালোকৰ একদম সৰু সৰু ইকুৱেশ্যন দিব, একদম সৰু ইকুৱেশ্যন দিব। যেনেকে ধৰা আমাক যদি এনেকে দি দিয়ে কোৱেশ্যনটো, মই এইটোকে আৰু অলপ দি দিছো, x + 1/x = 0, তেনেহলে ইয়াৰ মান উলিওৱা। কোৱাচোন x + 1/x = 0, x এর ভ্যালু কিমান হ'ব, কিবা হ'ব জানো? ৰবা ইয়াতে মাইনাসত আহিব না, এইটো x - 1/x = 0, এইটো দি দিয়ে x - 1/x = 0, তেতিয়া তোমাক এনেকে কনফিউজ কৰিব কাৰণে আমাক এনেকে দি দিব, পৰীক্ষা দি দিব এনেকে দেখা, আমাক দি দিব x to the power 100 minus x to the power 100 equal to কিমান আমাক লাগে, 1 দিব, অপশনত 2 দিব, c দিব 0, d দিব -1, আমাক কৈ দিব ইয়াৰ পৰা ইয়াৰ ভ্যালু কিমান লাগে, কিমান হ'ব কোৱাচোন? 0, কাৰণ তুমি দেখা ইয়াতে x এর ভ্যালু কিমান দিলে তো স্যাটিসফাই হ'ব, x এর ভ্যালু 1 দিলেহে স্যাটিসফাই হ'ব না নাই? দেখা ইয়াতে 1 দিলো, এটো 1 আকো না, তো 1 - 1 मतलब 0, তার মানে x এর ভ্যালু এত 1 পাম। ইয়াতে x এর ভ্যালু 1 তো আমি ইয়াতে বহাই দিম, ইয়াতে বহাই দিলে কিমান হ'ব কোৱাচোন? x power 100 minus x power 100, তার মানে কিমান হ'ব 1 power 100 minus 1 power 100, তার মানে কিমান হ'ব 1 - 1 मतलब 0, বাস। পাৰিবা সবে? ও এইটো 1 এর পাওয়ার 100 मतलब 1 মাইনাস ইটো 1 আপন 1 এর পাওয়ার 100 मतलब 1, এটা 1 থেকে 1 আপন 1 मतलब 1, এটা 1 - 1 मतलब 0, বাস হৈ গ'ল। এতিয়া এইটো জাস্ট x এর ঠাইত 1 বহাই দিছো, 1 পাওয়ার 100 मतलब 1, 1 যিমানে পূরণ করে দিওক নিদিওক কিয়, 1 এর পাওয়ার 1000 1 করে যিমানে নিদিওক কিয় আমার তার ভ্যালু কি থাকে 1 এ থাকে, বাস। তো 1 - 1 मतलब 0, বাস ইয়ার ভ্যালু কিমান হৈ যাব 0 হৈ যাব, তার মানে এইটো অপশন কারেক্ট। তো পরীক্ষাত একদম এনেকুৱা যিবিলাকত আমি শর্টকাট কৰিব পাৰো নহয়, এনেকুৱা টাইপৰে কোশ্চেন সেট কৰে, কিন্তু আমাক কিন্তু তাতে কমপ্লিকেটেড কোশ্চেন সেট নকৰে। এইটো কোশ্চেন যে দিছে নহয়, এই কোশ্চেনটো ইন্টারেস্টিং হয়, আৰু এইটো কোশ্চেন কিন্তু বহুত টাইম আহিছে, সেম কোশ্চেন বহুত জায়গা আহিছে।
এইটো আমাক কৈছে x ৰ মান কিমান হ'ব এইটো লাগে আমাক ইয়াত দিছে 14 144 12 196 এইটো পৰীক্ষা দিয়া আছে দিছে যোৱা বছৰ পৰীক্ষা দিছে তো ইয়াৰ পৰা আমি কি কৰিব পাৰো ক্ৰছ মাল্টিপল কৰি দিব এইটো x ক ইফালে লৈ আহিলে x * x তাৰ মানে x * x হৈ যাব ইফালে কিমান থাকিব 128 162 বাস তো ইফালে তো আমি x² পাই x * x এতিয়া এইটো আমি যেহেতু ৰুট ওভাৰ আছে আমি কাটিব চেষ্টা কৰিব লাগিব তো 128 ক আমি কিবা নম্বৰৰ স্কয়াৰ লিখিব পাৰো কাৰ স্কয়াৰ 128 হয় দেখা এটো কিন্তু পিওরলি ক্যালকুলেশনৰ হয় আচ্ছা 128 ক আমি 2 * কি লিখিব পাৰো নহয় 2 * কিমান লিখিব পাৱাৰ লিখিব কিন্তু বহুত নোৱাৰিব 64 লিখিব এতিয়া এই 64 ক কিন্তু স্কয়াৰ লিখিব পাৰো স্কয়াৰ হিচাপে কাৰ স্কয়াৰ 8 স্কয়াৰ मतलब 64 তো আমি এইটো যদি আমি এনেকে লিখি দিও নহয় 2 * 64 তেতিয়া আমাৰ বস্তুটো ইজি হৈ যায় সিমিলারলি 162 ক আমি কেনেকে লিখিব পাৰো 2 * কি লিখিব পাৰো 2 * বা 3 * এনেকৈ কিবা হ'ব কিমান 81 ओके 81 এতিয়া 81 ক আমি কিন্তু লিখিব পাৰো কাৰণ 81 मतलब কি 9 স্কয়াৰ আৰু 64 আছিল আমাৰ 8 স্কয়াৰ বাস আমাক নাম্বাৰ কিটা আমাক কেনেকৈ দিব যাক আমি স্কয়াৰ ফৰ্মত এনেকৈ বনাব পাৰো তো আমি এতিয়া ইয়াতে আমি পালো কিমান 2 * 81 পাই ইয়াক এতিয়া মই ইয়াতে দিম হা ইয়াৰ পৰা আমি কি পালো x² = আচ্ছা এতিয়া আমি এটো আমি কি লিখিব পাৰো √2 আৰু √64 লিখিব পাৰো না এতিয়া 64 ক আমি এনেকৈ লিখিছো 8² যাতে ৰুট আৰু স্কয়াৰ ক্যান্সেল কৰিব পাৰো এটো পিওরলি ক্যালকুলেশনৰ মেথড এটো অলপ মানে টাফ নহয় কিন্তু আমাক এই পূৰণ বিলাক বা স্কয়াৰ বিলাক জানিব লাগিব তেতিয়াহে আমি এটো কৰিব পাৰিম নহলে কিন্তু নোৱাৰো তাৰ পিছত এইটো আমি কি লিখিব পাৰো তেনেহলে √2 * √9² লিখিব পাৰো বাস ইয়াৰ পৰা কি আহিল দেখা x² = এতিয়া দেখা এইটো √2 এইটো √2 এইটো কি হৈ যাব √2 স্কয়াৰ হৈ যাব এইটো হ'ব 8 এইটো হ'ব 9 কাৰণ এইটো স্কয়াৰ ৰুট ক্যান্সেল হৈ কিনি 8 আৰু 9 থাকিব বাস এতিয়া x² = তুমি দেখাছোন √2 আৰু স্কয়াৰ ক্যান্সেল হৈ গল * 8 * 9 এতিয়া এইটো পূৰণ কৰিলে কিমান হ'ব 144 বাস তাৰ মানে x² = 144 ক আকৌ 12² লিখিব পাৰো এইবিলাক অলপ মনত ৰাখিব লাগিব 12² 8² 9² কিমান হয় 12 ক দুবাৰ পূৰণ কৰিলে 144 হয় তাৰ মানে ইয়াৰ পৰা x ৰ ভ্যালু কিমান হ'ল 12 হ'ল তাৰ মানে x ৰ ভ্যালু কিমান হ'ব 12 প্ৰথম অপচনটো কাৰেক্ট হ'ব পাৰিবা এটো কৰিব তুমি এতিয়া 128 162 এটো পূৰণ কৰি যদি স্কয়াৰ কৰি দিয়া 144 স্কয়াৰ পাবা কিন্তু হিখিনি তুমিহে পাৰিবা বহুত এটো তিনিটা নাম্বাৰ পূৰণ কৰাটো দিগদাৰ পাব নোৱাৰিবা বুজি পালা মই তো এনে দেখিয়ে ক'ব পাৰিম এতিয়া মই তোমাৰ বা হিটো কৰিলা মানে যেটো ইজি দেখা আমি সিম্পলিফাই একদম সিম্পলেস্ট ফৰ্মতে বনাই কৰিছো অলপ টাইম লাগিব কিন্তু ৰিস্ক কম হ'ব বুজি পালা কিন্তু মোস্ট অফ দা টাইম নহয় কোশ্চেনটো এটো জব দিছিলে কিন্তু ইয়াতে মোস্ট অফ দা টাইমত এই ইয়াতে যেটো কোশ্চেন থাকে ভ্যালু থাকে নহয় ইয়াৰ ভ্যালুটো অলপ সৰু থাকে আইদাৰ সৰু থাকিব নহলে এটো স্কয়াৰ মানে ৰুট কোড মানে স্কয়াৰ লিখিব পৰা কিছু নাম্বাৰ দি দিব
হয়তো 33 না 49 বা 36 49 এনেকুৱা টাইপৰ কিবা দি দিব হা 81 তেতিয়া অলপ ইজি হৈ যায় কিন্তু ইয়াতে যেটো দিয়া নাই এতিয়া এই দুটা পূৰণ কৰি তুমি যদি এটো পূৰণ কৰি যদি কৰিব পাৰা একো নাই যদি নকৰে এনেকে তুমি ভাঙি কৰি দিলেও হ'ব এটো পাৰিবানে সবে দেখা এটো তোমাৰ অলপ প্ৰ্যাকটিস কৰিব লাগিব জনে মানে ক্যালকুলেশনত অলপ উইক হয় অলপ প্ৰ্যাকটিস কৰিব লাগিব বাকি একো নাই কিন্তু কোশ্চেনটো এইটো আৰু এটা কোশ্চেন দিছে এইটো আমাক দিছে যে যদি a - b = 5 a square plus b square = 41 তেন্তে ab এর মান 10 এফালে দিছে 10 এফালে দিছে 7 এফালে দিছে 5 এফালে দিছে 8 বাস আমার পরিবলে দেখা a - b দিয়া আছে a square plus b square দিছে আমাক লাগে ab দেখা এটো ডাইরেক্ট a - b ফর্মুলাৰ পৰা কোশ্চেনটো দি দিছে একদম ইজি a - b ফর্মুলাৰ পৰা তুমি এতিয়া ইয়াতে দুটা এপ্ৰোচ কৰিব পাৰা তুমি মই জাস্ট a - b যেটো ফর্মুলা আছে সেইটো দি প্ৰথম কৰি দিম তাৰ পিছত মই এই ফর্মুলাটো যাম শর্টকাট কিছুমান আছে কিন্তু মোৰ মতে ডাইরেক্ট তুমি যদি এইটো ফর্মুলা ইউজ কৰা বেছি টাইম না লাগে এইটো কি হয় a square plus এইটো বেছি টাইম না লাগে হা টুৱাইস অফ ab plus of b square দেখা এইটো ভ্যালু দিয়া আছে তো এইটো ভ্যালু 5 স্কয়ার বনাই দিয়া এইটো দেখা a স্কয়ার আৰু b স্কয়ার এইটো দুটা মিলি লেখা 41 - 2 of ab ইয়াতে পাবা তুমি 25 ইয়াতে তুমি কিমান পাবা এইটো এফালে লৈ আহা 41 এফালে লৈ আহা -41 এফালে পাবা মাইনাস অফ টুৱাইস অফ ab তাৰ পিছত তুমি দেখা 25 ৰ পৰা 41 গলে কিমান হ'ব কোৱাচোন 41 ৰ পৰা 25 41 ৰ পৰা 25 কিমান হ'ব 16 -16 হ'ব এফালে মাইনাস অফ টুৱাইস এতিয়া মাইনাস কি হ'ব কাৰণ ডাঙৰটো মাইনাস আছে আৰু সৰুটো আগত আছে তেতিয়া a - কেনসেল হৈ যাব তাৰ মানে ab = কিমান হ'ব 16/2 হ'ব এইটো কেনসেল হৈ কিমান হ'ব 8 হ'ব তাৰ মানে আমাৰ এইটো অপচন কাৰেক্ট হ'ব ডি অপচন কাৰেক্ট হ'ব ডাইৰেক্ট ফৰ্মুলাৰ পৰাই কৰিব দিছে আমি যদি এইটো ফৰ্মুলাৰ পৰা কৰো নহয় তেতিয়া অলপ ইজি হ'ব বস্তুটো পাৰিবা কৰিব ফর্মুলা দি ডাইরেক্ট যদি কৰি দিয়া নহয় এটো অলপ ইজি হ'ব যদি ইচ্ছা কৰা যে নহয় মই ফর্মুলা দি নকৰো মই ডাইরেক্ট শর্টকাট অলপ টেকনিক ইউজ কৰি তেনেহলে এই দুটা তুমি a আৰু b এর মান এনেকে চুজ কৰিব লাগিব যাতে হিহঁতৰ ডিফারেন্স 5 হয় আৰু হিহঁতৰ স্কয়ার কিমান হয় 41 হয় যদি এনেকে চুজ কৰিব পাৰা তেতিয়াহে তুমি এটো ধুনিয়াকে কৰিব পাৰিবা কত কত কিবা কবনে মোৰ মতে এই ফর্মুলাটো এটো কমন ফর্মুলা ডাইরেক্ট a - b ফর্মুলা এইটো ফর্মুলা ইউজ কৰিলে সবতকৈ ইজি হ'ব এইটো একদম ওয়েল ডিফাইন্ড ফর্মুলা যেতিয়া মাইনাস এতিয়া কেতিয়াবা ইয়াতে প্লাসও দিব পাৰে প্লাস দিলেও কোনো প্ৰবলেম নাই প্লাস দিলেও কোনো প্ৰবলেম নাই প্লাস দিলেও আমি হেনেকে ধুনিয়াকে কৰি দিম আৰু হিহঁতে এইটো ফর্মুলাৰ বেস কৰি কোশ্চেনটো দিছে এটা শর্টকাটৰ কাৰণে দিয়া নাই একচুয়ালি মেইন কোশ্চেনটো এইটো ফর্মুলা ইউজ কৰি কৰিব দিছে মানে হ্যাঁ এইটো তেতিয়া প্লাস হৈ যাব বাকি কোন এইটো জাস্ট প্লাস বাস এইটো একদম সৰু বাচ্চাৰ এটা কোশ্চেন দিছে আমাক কৈছে এনেকে যে যদি x √3 হয় তেনেহলে x পাওয়ার 4 ৰ মান কিমান ইয়াতে দিছে 2/9 এটো দিছে সিধা 1/9 এটো দিছে 9/9 এটো সব এটা মিক্স ফ্র্যাকশনত দি দিছে এটো একদম ইজি জাস্ট মিক্স ফ্র্যাকশনত দিয়াৰ কাৰণে কোশ্চেনটো দিছে বাকি একো নাই এতিয়া ইয়াতে যদি আমি বহাই দিও সিধা x এর ভ্যালু যদি বহাই দিও x এর ভ্যালু কিমান √3 তো √4 প্লাস ইয়াতে √3/4 ইয়াৰ ভ্যালু কিমান হ'ব ইয়াৰ ভ্যালু এনেকে আমি কৰিব পাৰো হ্যাঁ 4 আছে তো তাৰ মানে এইটোৰ ভ্যালু 2 স্কয়ার again স্কয়ার কৰিব পাৰো এইটো √r স্কয়ার ক্যান্সেল হৈ যাব 3 স্কয়ার मतलब 9 আমাৰ প্ৰথমটো হ'ব 9 প্লাস 1/9 এটা ইয়াক জাস্ট আমি মিড ফ্র্যাকশন কেনেকে লিখিব পাৰো 9/9 হয় নে নহয়
বাস তাৰমানে এইটো অপশ্যন প্ৰথম অপশ্যনটো কাৰেক্ট